নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইগনো বিএড এডমিশ্যন 2025 বৰ্ষৰ যি এডমিশ্যন আছিলে সেই ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আজি আপোনালোকক মই দেখুৱাম কেনেকৈ অনলাইন আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ দেখুৱাম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু আপোনালোকে প্ৰত্যেকটো ষ্টেপ জানিব লাগিব, তেতিয়াহে হ'ব। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। যিদৰে মই দেখুৱাইছোঁ তেনেকৈ আপোনালোকে গুগলত চাৰ্চ কৰাৰ পিছত এনেকৈ ডাছবৰ্ড আহিব, আপোনালোকে দেখিবই। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, ডাইৰেক্ট যাব পাৰিব। ইয়াত কিছুমান গাইডলাইন উল্লেখ কৰিছে, গাইডলাইনখিনি আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে দেখিব ইয়াতে আপোনালোকে ওপৰলৈ যি থ্ৰী ডট দেখিছে তাত দেখিব থ্ৰী ডটতে আপোনালোকে ক্লিক কৰিব। যি তিনিডাল আঁচ আছে তাতে দেখিব নিউ ৰেজিষ্ট্ৰেশ্যন, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে লগ ইন বটনটো দেখিব, লগ ইনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথম যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্ৰথমে নিজৰ নামটো দিব লাগিব। নামৰ আগত কোনো ধৰণৰ আপোনালোকে মিষ্টাৰ, চিৰি, মিছ একো নলগাব, খালী নামটো দিব। তাৰপৰা ডেট অফ বাৰ্থটো দিব, আপোনালোকৰ মেট্ৰিকৰ যি এডমিট কাৰ্ড আছে তাৰ মতে দিব। এপ্লিকেণ্ট ডেট অফ বাৰ্থটো দিব। তাৰপিছত আপোনালোকৰ ইয়েৰটো চিলেক্ট কৰিব, আপোনাৰ ডেট অফ বাৰ্থৰ ইয়েৰটো, নিজৰ ইয়েৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপৰা এপ্লিকেল ইমেইল, অৰ্থাৎ আপোনালোকৰ এটা ইমেইল আই ডি দিব লাগিব, যিটো এক্টিভ ইমেইল আই ডি হ'ব লাগে, যাতে আপোনালোকৰ যি কমিউনিকেশ্যন হ'ব আগলৈ সেইখিনি যাতে আপোনালোকে পায়। গতিকে আপোনালোকে এক্টিভ ইমেইল আই ডি এটা দিব। তাৰপিছত আহিলে আপোনালোকৰ পাছৱৰ্ড দিব লাগিছে, পাছৱৰ্ড এটা দিব। তাৰপিছত মোবাইল নম্বৰ দিব, মোবাইল নম্বৰটো ৰিএণ্টাৰ কৰিব। ৰিএণ্টাৰ কৰাৰ পিছত যিটো কেপচা কোড দেখিছে কেপচা কোডটো দি পেলাই ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ইমেইল দিব তাত OTP এটা যাব। সেই OTPটো আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ একাউণ্টটো খোল খাই যাব। খোল খোৱাৰ পিছত আপোনালোকে লগ ইন বটনত গৈ পেলাই লগ ইন কৰিব লাগিব। যিটো লগ ইন বটন দেখিছে তাতে আপোনালোকে কি কৰিব, আপোনাৰ ইমেইল আই ডি দি আৰু আপোনালোকৰ পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ ডাছবৰ্ডখন খোল খাব। তিনিটা ষ্টেপ আপোনালোকে যাব লাগিব। প্ৰথম ষ্টেপটো হৈছে কমপ্লিট প্ৰফাইল। প্ৰথমে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে কমপ্লিট ইয়ৰ প্ৰফাইল বটনতে আপোনালোকে ক্লিক কৰিব। কমপ্লিট ইয়ৰ প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি আহিব। নাম আহিব, আপোনাৰ গাৰ্জেন নেম, ফোন নম্বৰ, ইমেইল, এইখিনি আপোনালোকৰ অট'মেটিক শ্ব' কৰিব। মোবাইল নম্বৰ পৰা ধৰি সকলো শ্ব' কৰিব, যিখিনি আপুনি ৰেজিষ্টাৰ কৰোঁতে দিছিলে। তাৰপিছত ইনফৰ্মেশ্যন কিছুমান ভৰাব লাগিব, যেনেকৈ আপোনালোকৰ জেণ্ডাৰ, কেটেগৰী ভৰাব লাগিব। জেণ্ডাৰটো চিলেক্ট কৰিব ইয়াৰ পৰা। কেটেগৰী আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব জেনেৰেল, EWS, OBC, NCL থকাসকলে এপ্লাই কৰিব পাৰিব। OBC NCL লাগিব, NCLখন আপোনালোকে উলিয়াই ল'ব যদি OBC দিব বিচাৰে। তাৰপিছত মেৰিট ষ্টেটাছটো দিব, মেৰিটেল ষ্টেটাছটো দিব, আৰু চিটিজেনটো য়েছ ক'ব। ৰিলিজনটো আপোনালোকে ইয়াৰ পৰা দিব নিজৰ ৰিলিজিয়ন। ID প্ৰুফৰ ক্ষেত্ৰত তিনিটা আছে, ভোটাৰ ID, পাছপোৰ্ট আৰু পেন কাৰ্ড। পেন কাৰ্ডটো দিব। ID প্ৰুফ নম্বৰ ঠাইত আপোনালোকৰ যিটো পেন কাৰ্ড আছে সেই পেন কাৰ্ড নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব, লিখি দিব লাগিব। তাৰপিছত আহিলে ফেমিলি ডিটেইলছ। ফেমিলি ডিটেইলছৰ ক্ষেত্ৰত মাৰ নাম, দেউতাৰ নাম দিব লাগিব। মিষ্টাৰ, মিছ একো নলগাব আগত, অকল খালী নামটো দিব। তাৰপিছত মোবাইল নম্বৰ থাকিলে দিব পাৰে, নাথাকিলে নাই, একো কথা নাই, দিব পাৰে। ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰটো দিব লাগিব, ঘৰৰ কণ্টেক্ট নম্বৰ এটা দিব লাগিব আপোনালোকে। তাৰপিছত এনুৱেল ইনকাম কিমান সেইটো দিব লাগিব ইয়াত। আপোনালোকে কম্বাইন ফেমিলি ইনকাম অৰ্থাৎ ঘৰৰ ইনকামটো কিমান সেইটো আপোনালোকে ইয়াত দিব। ইনকাম চাৰ্টিফিকেট ক্ষেত্ৰত ইনকাম চাৰ্টিফিকেট প্ৰয়োজন নাই, কিন্তু আপোনালোকে এইটো দিব। তাৰপিছত আহিলে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি যদি হয় আপুনি ইয়াৰ পৰা লিখি দিব কোনটো হয়, যদি নহয় নট এপ্লিকেবল বুলি দিব। তেনেকৈ কাশ্মীৰ মাইগ্ৰেণ্টৰ ক্ষেত্ৰতো নট এপ্লিকেবল বুলি দিব, যদি হয় তেতিয়া য়েছ ক'ব, নহ'লে আপোনালোকে নট এপ্লিকেবল বুলি সকলোতে উল্লেখ কৰিব। তেনেকৈ আদাৰ কেটেগৰী কোৱাটাৰটো আপোনালোকে ফিল আপ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ এড্ৰেছৰ ক্ষেত্ৰত আপোনাৰ এড্ৰেছখিনি দিব লাগিব, ঘৰৰ এড্ৰেছটো দিব। এড্ৰেছ 1ত আপোনালোকৰ গাঁও চহৰ যি আছে তাত সেইখিনি নাম ভৰাব। এড্ৰেছটোত আপোনালোকৰ পোষ্ট অফিচ, PS, পিনক'ড, ডিষ্ট্ৰিক্টটো উল্লেখ কৰিব। তাৰপৰা আহিলে আপোনালোকৰ কাণ্ট্ৰি চিলেকশ্যন। কাণ্ট্ৰি আপোনালোকে ইয়াৰ পৰা নিজৰ কাণ্ট্ৰি চিলেক্ট কৰি ল'ব, ইণ্ডিয়া বুলি চিলেক্ট কৰি ল'ব। আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ যিটো ষ্টেট দেখিছে ষ্টেট আহিব, গতিকে আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰাৰ পিছতে ষ্টেট দিবলৈ আহিব। ষ্টেট আছাম বুলি আপুনি ইয়াৰ পৰা চাই দি দিব, পাবই 3 নম্বৰ অপশ্যনটোতে পাব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট কি হয়তো চিলেক্ট কৰিব। ইয়াৰ সকলো ডিষ্ট্ৰিক্ট উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব নিজৰ ডিষ্ট্ৰিক্টটো। তাৰপৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত চিটিৰ ক্ষেত্ৰতো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটোৱে নাম উল্লেখ কৰিব, চিটিখনৰ নামত ডিষ্ট্ৰিক্টটোৰ নামেই উল্লেখ কৰিব। তাৰপৰা পিনক'ডটো দিব, আপোনালোকৰ যিটো পিনক'ড হয় নিজৰ পিনক'ড, পোষ্ট অফিচৰ পিনক'ড সেইটো আপুনি উল্লেখ কৰিব, পিনক'ডটো যি হয়। তাৰপিছত সুধিছে পাৰ্মানেণ্ট এড্ৰেছ ছেম, যদি কৰস্পণ্ডেণ্ট এড্ৰেছ হয় ছেম হয় তেতিয়াহ'লে ক্লিক কৰিব, নহ'লে আপুনি সেইখিনি ভৰাব লাগিব। যদি ছেম হয় ৰাইট চিন দিলেই হ'ল। তাৰপিছত ছেভ ডিটেইলছত বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ DEB ID। আগতে মই এইটো কথা উল্লেখ কৰিছোঁ, আপোনালোকৰ ডিষ্টেন্স এডুকেশ্যন ব্যুৰ ID এটা লাগে।
যিটো ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকক ABCD ID লাগে মই আপোনালোকক দেখুৱাই দিম এতিয়া আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব যিসকলে না ক্ৰিয়েট কৰি ল'ব আপোনালোকৰ ডিষ্টেঞ্চ পঢ়িবৰ কাৰণে এই আইডিটো প্ৰয়োজন সেইকাৰণে প্ৰথমে আপোনালোকক এটা ABC ID লাগিব আপোনালোকৰ হয়তো ABC ID আছে যদি ABC ID নাই আপোনালোকে ABC IDটো ক্ৰিয়েট কৰি ল'ব ABC IDটো ইয়াত ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত এণ্টাৰ বাটনটো ক্লিক কৰিব এণ্টাৰ বাটনটো ক্লিক কৰাৰ পিছত হয়তো আপোনালোকৰ দুটা ইনফৰমেশ্যন দিব লাগিব এটা হৈছে ইমেইল ID আৰু ফোন নম্বৰ সেই দুটা দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত আপোনালোকৰ DEB IDটো পাই যাব DEB IDটো পোৱাৰ পিছত আপোনালোকে ইয়াত দি দিব DEB IDটো দিয়াৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব তলৰ ডেট অফ বাৰ্থটো দি দিব ডে মন্থ ইয়েৰ দিয়াৰ পিছত ফেটছ DF ডিটেইলছ মাৰিলে আপোনালোকৰ গোটেই ডিটেইলছখিনি আহি যাব DEB ID লগত থকা তাৰপিছত আপোনালোকে সেইখিনি ছেভ কৰি দিব আদাৰ ডিটেইলছক সুধিছে আৰবান নে ৰুৰেল আপুনি যদি আৰবান হয় আৰবান দিব ৰুৰেল হ'লে ৰুৰেল দিব আৰু ইন ছাৰ্ভিচ যদি হয় ইয়েছ ক'ব নহ'লে ন' ক'ব ইয়াৰ পৰা আপুনি চাই ল'ব তাৰপিছত সুধিছে লেংগুৱেজ প্ৰফিচিয়েঞ্চি ৰিডিং ৰাইটিং স্পিকিং আপুনি যদি কৰিব পাৰে তিনিটাতে ক্লিক কৰিব যিটো পাৰে সেইটোতে ক্লিক কৰিব নোৱাৰাটোত ৰাখি দিব তেনেকৈ হিন্দী জানে যদি ৰিডিং ৰাইটিঙত ক্লিক কৰিব আদাৰ লেংগুৱেজৰ ক্ষেত্ৰত আপোনালোকে ইয়াত আছামিজটো ক্লিক কৰিব আছামিজটো আপোনালোকে ইয়াত ভৰাই দিব নিজৰ লেংগুৱেজটো তেনেকৈ আছামিজৰ ক্ষেত্ৰতো আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং এই তিনিটাতে ক্লিক কৰি দিব আৰু যদি আপুনি বেলেগ কিবা লেংগুৱেজ জানে তেতিয়াহ'লে আপুনি ইয়াত ফিল আপ কৰিব পাৰে সেইকেইটাও তেনেকৈ দিব তাৰপিছত ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব ইয়াত আপোনালোকে দেখিব তিনিটা ষ্টেপ পাৰ হ'ল কাৰণে আপোনালোকৰ গ্ৰীণ টিক দি দিছে তাৰপিছত আপলোড আৰু প্ৰিভিউ হৈছে আপোনালোকৰ কমপ্লিট প্ৰফাইলত সেইটোত আমি কমপ্লিট কৰিব লাগিব তাৰপিছতহে আপোনালোকৰ হ'ব তেনেকৈ আপলোডৰ ক্ষেত্ৰত আহিব আপোনালোকৰ এইকেইটা আপলোড আহিব প্ৰথম ফটো চিগনেচাৰ আৰু ID প্ৰুফ যে প্ৰথমত যে দিছিলে পেন কাৰ্ডটো সেই পেন কাৰ্ডটো আপোনালোকে আপলোড কৰিব লাগিব ইয়াত চাইজখিনি কৈ দিছে ফটো চাইজো 10ৰ পৰা 500 KB ভিতৰত হ'ব লাগিব আৰু ডকুমেণ্টৰ চাইজো 10ৰ পৰা 500 KB ভিতৰত হ'ব লাগিব ফটো আপোনালোকে ZPG ফৰ্মত দিব লাগিব তাৰপিছত চিগনেচাৰো দিব লাগিব তেনেকৈ আৰু ID প্ৰুফৰ ক্ষেত্ৰত আপুনি যিটো চিলেক্ট কৰিছিলে প্ৰথমতে সেই ID প্ৰুফটো ইয়াত দিব লাগিব যদি পেন কাৰ্ড চিলেক্ট কৰিছিলে পেন কাৰ্ড দিব ভোটাৰ কাৰ্ড চিলেক্ট কৰিলে ভোটাৰ কাৰ্ড দিব সেইখিনি দিয়াৰ পিছত আপোনালোকে যিটো প্ৰচিড টু নেক্সট বটন দেখিছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব প্ৰচিড টু নেক্সট বটন ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যনৰ গোটেইটা ষ্টেপ পাৰ হৈ গ'ল গতিকে আপোনালোকৰ এনেকৈ গ্ৰীণ টিক দিব গ্ৰীণ টিক দিয়াৰ পিছত আপোনালোকৰ চাবলৈ দিব বা প্ৰফাইল ফৰ্মখন যদি কিবা ভুল হৈছে আপোনালোকে এডিট কৰিব পাৰিব যদি ভুল না হোৱা আপোনালোকে ছাবমিট এণ্ড লক প্ৰফাইল ডিটেইলছ মাৰি দিব পাৰিব কাৰণ পিছত যদি কেতিয়াবা আপোনালোকৰ আপোনালোকে কিবা যদি এডমিশ্যন ফৰ্ম পূৰাই তেতিয়া আপোনালোকে প্ৰফাইল আকৌ খুলিব নালাগে এইটো প্ৰফাইলতে হৈ যাব প্ৰফাইলটো কমপ্লিট কৰাৰ পিছত আপোনালোকক এনেকৈ দেখুৱাব এপ্লাই নাও অৰ্থাৎ আপুনি এতিয়া এপ্লাই কৰিব পাৰিব যিহেতু আপোনাৰ প্ৰফাইলটো সম্পূৰ্ণ হৈ গ'ল গতিকে আপুনি এপ্লাই বটনত ক্লিক কৰি এপ্লাই কৰিব পাৰিব গতিকে আপুনি যিটো এপ্লাই বটন দেখিছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আহিব আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন এতিয়া আপুনি প্ৰগ্ৰেম চিলেক্ট কৰিব লাগিব প্ৰগ্ৰেম লেভেল বেচেলৰ ডিগ্ৰী অৰ্থাৎ বেচেলৰ আপোনাৰ যিহেতু BEdটো বেচেলত পৰে প্ৰগ্ৰেম বেচেলৰ অফ এডুকেশ্যন তাৰপিছত সুধিছে প্লিজ চিলেক্ট দ্য ৰিজনেল চেণ্টাৰ অৰ্থাৎ আপুনি ক'ত পঢ়িব বিচাৰিব এতিয়া হয়তো অসমত দুটা চেণ্টাৰ আছে এটা হৈছে যোৰহাট আৰু আপোনালোকৰ গুৱাহাটী এই দুটা চেণ্টাৰ আপোনালোকৰ অসমত আছে হয়তো আপোনালোকে চাই ল'ব কাৰণ ইগনৰ দুটা চেণ্টাৰ আছে এটা হৈছে গুৱাহাটী আৰু আপোনালোকৰ যোৰহাট আৰু গুৱাহাটী আণ্ডাৰতে আপোনালোকৰ কলেজবিলাক আছে সেই কলেজবিলাকত আপোনালোকে ইগনৰ যিকোনো কোৰ্চ আপোনালোকে কমপ্লিট কৰিব পাৰে তেনেকৈ হয়তো BEdো আপোনালোকে কৰিব পাৰিব গুৱাহাটী আৰু যোৰহাটৰ আণ্ডাৰতে গতিকে আপোনালোকে যিটো চেণ্টাৰ আপোনালোকৰ নিজৰ ওচৰ হয় বা যিটো চেণ্টাৰত আপুনি পঢ়িব বিচাৰে সেইটো চিলেক্ট কৰি ল'ব মই গুৱাহাটী দিছোঁ গুৱাহাটী দিয়াৰ পিছত প্ৰচিড বটনত দেখিছে প্ৰচিড বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰগ্ৰেম চিলেকশ্যন হৈ গৈছে বুলি ইয়াত উল্লেখ কৰিছে তাৰপিছত আহিলে আপোনালোকৰ এইখিনি প্ৰিভিউটো আহিছে ইয়াত কৈছে কি লাগিব কৈছে কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কছ আইডাৰ ইন বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ছায়েন্স ইঞ্জিনিয়াৰিং এইটো আপোনাৰ দৰকাৰ হ'ব তাৰপিছত কৈছে ট্ৰেইন ইন ছাৰ্ভিচ টিচাৰ ইন এলিমেণ্টাৰী এডুকেশ্যন এইটো আপোনালোকৰ প্ৰয়োজন হ'ব ট্ৰেইন ইন ছাৰ্ভিচ টিচাৰ ইন এলিমেণ্টাৰী এডুকেশ্যন আৰু 2 নম্বৰটো দিছে তেনেকৈ আপোনালোকে চাব ইয়াত কেণ্ডিডেট হু হেভ কমপ্লিটেড NCTF ৰিকগনাইজ টিচাৰ এডুকেশ্যন ফেচ টু ফেচ অৰ্থাৎ আপুনি এই দুটা কমপ্লিট কৰিলেহে যিকোনো এটা কমপ্লিট কৰিলে আপোনালোকে কি কৰিব পাৰিব এই এক্সামটো দিব পাৰিব অৰ্থাৎ BEdৰ কাৰণে এডমিশ্যন ল'ব পাৰিব তাৰ মিডিয়ামৰ ষ্টাডিটো আপোনালোকৰ ইংলিছে থাকিব ইংলিছ আৰু হিন্দী কোনটো চুজ কৰা আপোনাৰ কথা তাৰপিছত এক্সাম চেণ্টাৰ সুধিছে আপুনি এক্সামটো ক'ত দিব যিহেতু BEdটো এডমিশ্যনটো কাৰণে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সাম এটা দিব লাগিব গতিকে আপুনি ক'ত এক্সামটো দিব সেইটো সুধিছে মই গুৱাহাটী চিলেক্ট কৰি দিছোঁ এণ্ট্ৰেঞ্চ এক্সাম দিয়াৰ পিছতহে আপোনালোকৰ এডমিশ্যন আৰম্ভ হ'ব গতিকে আপুনি এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব এণ্ট্ৰেঞ্চ এক্সাম দিবৰ কাৰণে আপোনালোকে ইয়াত এক্সাম চেণ্টাৰটো চিলেক্ট কৰিব ক'ত আপুনি এক্সামটো দিব তাৰপিছত সেইখিনি দিয়াৰ পিছত আপোনালোকৰ ইয়াতো এনেকৈ আহিব প্ৰিভিউটো আপোনালোকে প্ৰিভিউটো কি কৰিব নেক্সট চাই পেলাই আপোনালোকে নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনটো ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ একাডেমিক ডিটেইলছ
আপোনালোকৰ বেচেলৰ ডিগ্ৰী কি পঢ়িব লাগিব সেইখিনি কথা উল্লেখ কৰিছে কম্পালসৰি সাবজেক্ট কি পঢ়িব সেমিষ্টাৰ 1ত ইয়াত উল্লেখ কৰি দিছে সাবজেক্টখিনি আপোনালোকে এবাৰ চাই ল'ব পাৰে বিএড কাৰণে আপুনি কোনটো সাবজেক্ট পঢ়িব লাগিব উল্লেখ কৰিছে কম্পালসৰি সাবজেক্ট কিতাপটো আপুনি পঢ়িবই লাগিব লগতে আপোনালোকক সিলেক্ট কৰিবলৈ দিব ইয়াত আপোনালোকে চাব তললৈ উল্লেখ কৰিব ইয়াত আপোনালোকৰ 8টা অৰ্থাৎ পেডাগোগী আপোনালোকে চুজ কৰিব লাগিব ধৰি লওক আপুনি দুটা চুজ কৰিব লাগিব এটা হৈছে পেডাগোগী আপোনাৰ মনৰ কথা কোনটো চুজ কৰে ধৰি লওক আপুনি পেডাগোগী সায়েন্স আৰু মেথছ লৈছে তেতিয়া আপুনি পেডাগোগী সায়েন্স এবাৰ ক্লিক কৰিব আৰু পেডাগোগী অফ মেথমেটিক্স আপুনি এবাৰ সিলেক্ট কৰিব টোটাল 8টা সিলেক্ট কৰিব লাগিব তাতে সাইডে আছে এটা সেটত আপুনি ধৰি লওক আপুনি সোশ্যাল সায়েন্স আৰু আপুনি হিন্দী ল'ব বিচাৰিছে তেতিয়া আপুনি সোশ্যাল সায়েন্স সিলেক্ট কৰিব আৰু হিন্দী সিলেক্ট কৰিব মাত্ৰ দুটা সিলেক্ট কৰিলে হ'ল দুটা সিলেক্ট কৰিলে হ'ল সেই দুটা সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতো আপোনালোকৰ সেকেন্ড সেমিষ্টাৰখিনি দি দিছে হপায় সেকেন্ড সেমিষ্টাৰ কি পঢ়িব লাগিব এটো কৈছে আৰ ইউ এনি কোৰ্স ইজ এ আপুনি এটা অপচনেল কোৰ্স বাছিব লাগিব আপুনি এবাৰ এটা অপচনেল কোৰ্স বাছি ল'ব সিলেবাসখন চাই ল'ব পাৰে প্ৰথমে সিলেবাসখন চাই ল'ব তাৰপিছত চুজ কৰিব গতিকে মই ইনফৰমেশন এণ্ড কমিউনিকেশ্যন টেকনলজি দিছোঁ ইনে আপোনালোকক দেখুৱাবৰ কাৰণে দিছোঁ আপোনালোকে সিলেবাসখন কিন্তু চাই ল'ব তাৰপিছত এনেকৈ আপোনালোকৰ দেখুৱাব প্ৰিভিউখিনি দেখুৱাব ইয়াত আপোনালোকে দেখিব তাৰপিছত নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনত ক্লিক কৰাৰ পিছত একাডেমিক ডিটেইলছ হৈ যাব তাৰপিছত আপলোড আহিব ইয়াত মই কৈছোঁ যে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে দেখিছেনে যে যিকোনো এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ হ'ব লাগিব হয়তো আপোনালোকে NCERT ৰিকগনাইজ টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম থ্ৰু ফেচ টু ফেচ হ'ব লাগিব নহ'লে আপোনালোকৰ 10 ইন সাৰ্ভিস টিচাৰ ইন এলিমেণ্টাৰী এডুকেশ্যন যিকোনো এটা আপোনালোকে কমপ্লিট কৰিব লাগিব তেতিয়াহে বিএড এন্ট্ৰেন্স এক্সামটো দিব পাৰিব যিকোনো এটা আপোনালোকে NCERT ৰিকগনাইজ টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম থ্ৰু ফেচ টু ফেচ বা প্ৰথমৰ উল্লেখ কৰাটো কোনোবাটা আপোনালোকে কমপ্লিট কৰিব লাগিব সেইটো আপোনালোকে ডকুমেণ্টছ সাবমিট কৰিব লাগিব সেইটো উল্লেখ কৰিছে গতিকে আপোনাৰ যিটো দিয়ে এবাৰ চাই ল'ব কোনটো আছে আপোনাৰ ওচৰত সেইটো আপোনালোকে এবাৰ চাই ল'ব তাৰপিছত আহিলে কোৱালিফিকেশ্যন ডিটেইলছ ক্ষেত্ৰত আপোনালোকৰ মেট্ৰিকৰ প্ৰথম দিব লাগিব আপুনি কিমান চনৰ মেট্ৰিক পাছ কৰিছে সেইটো উল্লেখ কৰিব লাগিব ইয়াৰ পৰা চনটো দিব আপুনি পাৰ্চেন্টেজ কিমান পাইছিলে সেইটো উল্লেখ কৰিব ডিভিজন কি পাইছিলে সেইটো উল্লেখ কৰিব আপুনি ক্লাছ 10 ডিভিজন কি পাইছিলে তাৰপিছত ক্লাছ 10 স্কুলখনৰ নামটো উল্লেখ কৰিব ক্লাছ 10 বোৰ্ডটো আপুনি সেবা বুলি উল্লেখ কৰিব যদি সেবাৰ পৰা পাছ কৰিছে ক্লাছ 10 সাবজেক্টখিনি আপুনি লিখিব লাগিব অৰ্থাৎ আপোনাৰ ক্লাছ 10 কি সাবজেক্ট আপুনি পঢ়িছিলে যেনেকৈ আসামিজ ইংলিছ আপুনি জেনেৰেল সায়েন্স পঢ়িছিলে ধৰি লওক সোশ্যাল সায়েন্স পঢ়িছিলে হিন্দী পঢ়িছিলে নে সংস্কৃত পঢ়িছিলে নে হিষ্ট্ৰী পঢ়িছিলে যেটা আপোনাৰ 6টা সাবজেক্ট থাকে সেই 6টা সাবজেক্ট আপুনি কমা দি আপুনি ইয়াত কি কৰিব লাগিব লিখিব লাগিব গোটেই 6টা সাবজেক্ট আপুনি ইয়াত লিখিব লাগিব তেনেকৈ আপোনালোকৰ গোটেইটা সাবজেক্ট মেথছ বুলি দিছে আপোনালোকে মেথমেটিক্স বুলি দিব সম্পূৰ্ণকৈ দিব তাৰপিছত আহিলে 12 তেনেকৈ আপোনালোকে 12 দিব লাগিব 12 কিমান চনৰ পাছ কৰিছে 12 বোৰ্ড কি আছিলে আসাম হাই সেকেন্ডাৰী বুলি আপোনালোকে উল্লেখ কৰি দিব ইয়াত তাৰপিছত ক্লাছ 12 ডিভিজন কি আছে সেকেন্ড ডিভিজন যি সেকেন্ড বুলি লিখিব ক্লাছ 12 পাৰ্চেন্টেজ কিমান আছিল সেইটো দিব ক্লাছ 12 স্কুলখন বা কলেজখন নাম কি দিছিলে আছিল সেইটো দিব ক্লাছ 12 আপুনি কি সাবজেক্ট পঢ়িছিলে সেই গতিখিনি আপুনি সাবজেক্ট ভৰাব লাগিব ক্লাছ 12 6টা সাবজেক্ট থাকে 6টা সাবজেক্টে আপুনি লিখিব লাগিব কিন্তু আপোনালোকৰ 5টা সাবজেক্ট হয় আপোনালোকৰ মাৰ্কস ধৰা হয় কিন্তু আপোনালোকে 6টা সাবজেক্ট ইয়াত লিখি দিব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যনৰ কথাও তেনেকৈ উল্লেখ কৰিব গ্ৰেজুৱেশ্যনৰ কি পঢ়িছিলে অনাৰ্ছ আছিলে যে ইয়েছ দিব অনাৰ্ছ নাথাকিলে নো দিব অনাৰ্ছ সাবজেক্টটো লিখিব লাগিব কিহত আপুনি অনাৰ্ছ লৈ পাছ কৰিছে গ্ৰেজুৱেশ্যন ইউনিভাৰ্চিটিখন নাম লিখিব লাগিব কোন ইউনিভাৰ্চিটিৰ পৰা আপুনি পাছ কৰিছে তাৰপিছত গ্ৰেজুৱেশ্যন ইনষ্টিটিউশ্যন খুলিছে আদাৰ যদি হয় তেতিয়া আপুনি আকৌ লিখিব লাগিব তলত সেই ইউনিভাৰ্চিটিখন নামে য'ৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ওপৰতো লিখিব লাগিব তলতো লিখিব লাগিব দুবাৰ লিখিব লাগিব যদি আপুনি ইগনোৰ পৰা নাই কৰা তাৰপিছত আহিলে গ্ৰেজুৱেশ্যন কোৰ্ছ নেম গ্ৰেজুৱেশ্যনৰ কোৰ্ছটোৰ নামটো দিব BA কৰিছিলে নে BSc নে BCom যি কোৰ্ছ কৰিছিলে আপুনি গ্ৰেজুৱেশ্যনৰ কোৰ্ছটো ইয়াত লিখি দিব গ্ৰেজুৱেশ্যন ডিভিজন উল্লেখ কৰিব লাগিব আপুনি কি ডিভিজন পাইছে গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যি পাইছে উল্লেখ কৰিব লাগিব গ্ৰেজুৱেশ্যনৰ পাৰ্চেন্টেজটো দিব লাগিব আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত যেতিয়া মাষ্টাৰ ডিগ্ৰীও আপুনি কমপ্লিট কৰি থৈছে দিব পাৰে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট নাই কৰা আপুনি এই সেকশনটো এৰি দিলে হ'ল ইয়াত কোনো ফিল আপ কৰিব নালাগে মাষ্টাৰ ডিগ্ৰী কথাটো আপুনি উল্লেখ কৰিবই নালাগে যদি পাছ কৰিছে যদি কৰি থৈছে তেতিয়া আপুনি দিব নিদিলে আপুনি এখিনি দিব নালাগে এটো আপুনি এৰি দিব পাৰে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি দিছে দিব লাগিব তাৰপিছত দেখিছে কোৱালিফিকেশ্যন ডিটেইলছ 10 ইন সাব টিচাৰ এলিমেণ্টাৰী এডুকেশ্যন NCERT ৰিকগনাইজ টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম থ্ৰু ফেচ টু ফেচ মোড গতিকে আপুনি কোনবাটা সিলেক্ট কৰিলে যিটো সিলেক্ট সেইটো দিবই লাগিব গতিকে মইতো এক নম্বৰটো সিলেক্ট কৰিছিলো কাৰণ সেইখিনি আহিছে ইনষ্টিটিউট নেম আৰু ইয়াৰ অফ কমপ্লিটশ্যন আপুনি দিব লাগিব কোন ইনষ্টিটিউটৰ পৰা কমপ্লিট কৰিছে আৰু ইয়াৰটো দিব লাগিব সেইখিনি দিয়াৰ পিছত সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব সেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ক্লাছ 10 মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF তে হ'ব লাগিব যেনেকৈ আপোনালোকৰ আধাৰ দিলে আপোনালোকৰ এটা PDF ত থাকে তেনেকৈ ক্লাছ 10 মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন এটা PDF ত হ'ব লাগিব তেনেকৈ ক্লাছ 12 চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এটা PDF ত হ'ব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি দিছিলোঁ গ্ৰেজুৱেশ্যনো তেনেকৈ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা পেজতে হ'ব লাগিব এটা PDF তে হ'ব লাগিব
তেনেকৈ মাষ্টাৰটো মই দিছিলোঁ, মাষ্টাৰটোৰ কাৰণেও তেনেকৈ আপুনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। আৰু ট্ৰেইন ইন ছাৰ্ভিচ টিচাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটো আপুনি উল্লেখ কৰিব লাগিব, যিটো আপুনি চিলেক্ট কৰে সেইটো আপুনি উল্লেখ কৰিব লাগিব। এইকেইটা হৈছে ডকুমেণ্ট দিব লাগিব আপুনি। ডকুমেণ্ট দিয়াৰ পিছত ডকুমেণ্ট ছাবমিট কৰাৰ পিছত প্ৰিভিউ আহিব। প্ৰিভিউত আপুনি ফৰ্মখন এবাৰ চাই ল'ব শুদ্ধ হৈছে নে নাই হোৱা। যদি শুদ্ধ হৈছে আপুনি ফৰ্মখন ছাবমিট কৰিব পাৰিব। ছাবমিট কৰাৰ পিছত আপুনি পে'মেণ্টটো দিলেই হ'ল। পে'মেণ্ট কিমান সেইটো মই এতিয়ালৈ গম পোৱা নাই। তাৰপিছত যেতিয়া ফৰ্মখন ছাবমিট কৰিব, ছাবমিট কৰাৰ পিছত পে'মেণ্ট আহিব। পে'মেণ্টটো দি আপুনি ফৰ্মখন ফাইনেল ছাবমিট কৰি দিব।